বন্ধুসকল, এতিয়া আছোঁ আমি আমাৰ মামাহঁতৰ ঘৰত টেঙা পথাৰত আছোঁ। আৰু টেঙা পথাৰ আমাৰ মামাহঁতৰ মানে এখন বাৰী আছে। সেই বাৰীখন দেখুৱাইছোঁ আপোনাৰ চেগুন গছৰ বাৰী দেই। এইবিলাক চেগুন গছ গোটেই ৰুইছিলে। মামা নাই বৰ্তমান, মামা ঢুকালে। মামাৰ ল'ৰাটো আছে, ল'ৰাটো এতিয়া চোৱা চিতা কৰে। সিহঁতৰ এখন নহয় চেগুন গছৰ বাৰী, দুখন আছে চেগুন গছৰ বাৰী। বহুত ডাঙৰ ডাঙৰ চেগুন গছ আছে। আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওকচোন। এইজোপা চাওক, এইজোপা চেগুন কিমান ডাঙৰ দিছেনে, কিমান শকত হৈছে এইজোপা চাওক। এইজোপা চেগুন। তাৰপৰা এইজোপা চাওক, বন্ধুসকল, এইজোপা কিমান ওখ। এইজোপাৰ দাম এতিয়া কিজানি এতিয়াই মানে আপোনাৰ ইমানটো চাইজতে আপোনাৰ এইজোপাৰ দাম 50,000 ওপৰত হ'ব এইজোপা। আকৌ এইপিনে চাওক, এইপিনে দেখাইছোঁ, সেইটো মামাৰ ল'ৰাটো, সেইটো তাত আহি আছে। এতিয়া বৰ্তমান বাৰীখন ইয়াৰে হয়, ইয়াৰে বাৰী এখন চাওক। দেখিছেনে, এইবিলাক গছ বহুত ডাঙৰ ডাঙৰ গছ ৰুইছিলে তেতিয়াই মামাই ৰুই থৈ যোৱা বাৰী। এতিয়া এওঁ ভাগৰ সম্পত্তি। এইখিনি চাওক কিমান ধুনীয়া ধুনীয়া গছ চাওক, চব চেগুন গছ, চব দেখোন। এইখন কোটিটকীয়া বাৰী হৈ আছে এতিয়া, মুঠতে ইয়াত কোটি টকাৰ পূৰা গছ গছনি আছে। আৰু আজিকালি জানে ন, আজিকালি গছ গছনি পাব নাই। এইটো মোৰ মামাৰ ল'ৰাটো, এইটো মোৰ ভাইটি হয় এইটো দেই। এইপিনে চাওক, এইপিনে আৰু এখন বাৰী ক'ত আছে বুলি কৈছিলা? এই আগত আছে। কোনফালে? এই পথাৰ মাজত আছে। সেই তাত আছে বোলে, পথাৰৰ মাজত এখন বাৰী আৰু আছে। সেইপিনে এতিয়া যাব নোৱাৰিম, পানী হ'ব চাগে ৰাস্তা। পানী নহয়, হয় নি? আমি চেনেল খুলিব লাগিব। সেইপিনে অলপ দূৰ হৈ যায়গৈ, কিন্তু নাই দূৰ নহয়, ওলাই আছে, ইয়াৰ পৰা ওলাই আছে। ইয়াতকৈ বেছি গছ আছে নি তাত? আছে, ইয়াতকৈ বেছি গছ আছে বোলে। চাওক আৰু চাওক কিমান আছে চাওক। এইখিনি মাটি টোটেল কিমান মান হ'ব বাৰীখন? বাৰীখন 5 বিঘা। 5 বিঘা চাওক, 5 বিঘা মাটি এখন বাৰী, অকল চেগুন গছে চাওক। বাহিৰা গছনি আছে, এইটো হিচাপ। কিমান টকা হ'ব আপোনালোকে অনুমানিক লগাওকচোন বাৰু। আৰু সেইপিনে চাওক, সেইপিনে শেষেই নহয়, সেইপিনেও আছেগৈ গৈ। আৰু ইয়াৰ পৰা কৈছে যে সিফালে আছে, সেই পথাৰ সেইপিনে, সিফালে সেইফালে আৰু আছেগৈ চাওক। মোক লৈ যাওঁ বুলি কৈছে সেইফালে, বলক দেখুৱাই গৈ আছোঁ আপোনালোকক। আজি আপোনালোকক এইখিনি বাৰীকে দেখুৱাবলৈ আহিছিলোঁ। আৰু এইপিনে বাঁহো আছে, আপোনালোকক দেখুৱাবলৈ আহিছিলোঁ এইখিনিকে। আজি চেগুন গছৰ কিমান মূল্য, চেগুন গছ এজোপা। এইবিলাকহে চাওক, এইবিলাক গছ চাওক, প্ৰকাণ্ড চাওক কিমান ডাঙৰ। এডাল এইপিনে মাজতে মই এতিয়া এইখন বাৰীলৈ যাম আমি। তাকে ইয়াত জোতা চেণ্ডেল ইয়াত থৈ লৈছোঁ, যাতে কোনো লৈ যাব নোৱাৰে। ইয়াত মানে খোজকাঢ়ি যাব লাগিব এতিয়া। এইডোখৰ বোকা আছে, পানী আছে। আৰু সেইখন বাৰীত গৈ দেখুৱামগৈ, বলক। কাৰ এইটো চাওক, এটা পুখুৰী দেখিছে? এইটো এটা বিশাল পুখুৰী, সিহঁতৰে হয়। দেখিছে চাওক কিমান ডাঙৰ পুখুৰী। ইয়াত মাছ পোহা যায়, আৰু ডাঙৰ ডাঙৰ মাছ মুঠতে ইয়াত পোহে। চাওক কিমান ডাঙৰ পুখুৰী চাওক এইটো। চাওক আৰু সেইবিলাক গছ গছনি চাওক। আৰু এইপিনে চাওক, এই ভাইটিটো গৈছে যে, মামাৰ ল'ৰাটো চাওক। ইয়াত মাছ ধৰিছিলে সিহঁতি ইয়াত বোলে। 20 কেজিমান মাছ জমা হৈ আছে। দেখিছে, কাৱৈ গৰৈ মাছ। চাওক এইপিনে গোটেইখন। আৰু এইপিনে পথাৰখিনি দেখিছে নহয়, পথাৰ অলপ কেনেকৈ ফাট মেলিছিলে। আজি পানী পাই পিনি অলপ ভাল হৈছে আৰু ফাট মেলাবোৰ। আজি বৰষুণ যাক দিয়াৰ কাৰণে অকণ ভাল হৈছে। তথাপিতো ফাটবোৰ চাওকচোন কেনেকৈ জিলিকি আছে পথাৰৰ। ব'লক এতিয়া আপোনালোকক দেখামগৈ নেক্সট যিখন চেগুন গছৰ বাৰী। সেই চেগুন গছৰ বাৰীখনলৈ আমি গৈ আছোঁ, আৰু পথাৰৰ মাজেদিয়ে গৈছোঁ। চাওক পথাৰৰ মাজেদি গৈছোঁ, কিন্তু ভৰি চাওক, ভৰি সোমোৱা নাই। পথাৰ মানে মাটি এয়া চাওক, চিয়ালফাট দি আছে বুলি কৈছে এওঁ, আৰু তাৰ মাজেদি আহি আছোঁ। আমাৰ ভৰি সোমোৱাই নাই চাওক। এইকণ পানীত মানে এইকণ বৰষুণত একোৱেই হোৱা নাই, মানে মাটিটো ভালকৈ তিতাই নাই ক'বলৈ গ'লে। এইখিনি দ মাটি হয়, দ মাটিৰ অৱস্থা এয়া আমাৰ। আমি ইয়াতে আগতে ধান আমাৰ ইয়াতে মানে কি হয়,
ডুবি থাকে পানী, ডুবি থাকে পানীত। এইবাৰ এই অৱস্থা, এইবাৰ পানী নাই চাওক, এই অৱস্থা এয়া দেখিছে নহয়, গোটেই ফাটি চিটি গ'ল চাওক। আৰু বন্ধুসকল এতিয়া আমি গৈ আছোঁ সেইখন বাৰীত গৈ আছোঁ চাওক, সেইখন তাত আছে, তাত আৰু বহুত ডাঙৰ ডাঙৰ গছ আছে, সেই গছবোৰ আমি দেখুৱাম বলক আজি। আৰু কিমান মূল্যৱান গছ আছে, আৰু এজোপা গছৰ দাম কিমান হ'ব আজিকালি, সেইবোৰ আপোনালোকক ক'ম বলক এতিয়া। বন্ধুসকল এইখন বাৰীখন চাওক, আমি যোনখনলৈ আহিছোঁ বুলি কৈছে, এতিয়া দেখিছে নহয় আমাৰ মামাৰ ল'ৰাজন গৈ আছে এইপিনে, আৰু ময়ো গৈ আছোঁ, আপোনালোকক দেখুৱাই বলক চাবগৈ। চাওক গোটেই বাৰীখন, এইখন চাওক গছ চাওক। এখন জংঘল, এইখন চাওক বন্ধুসকল, কিমান জংঘল হৈ আছে চাওক, ইয়াত চব চেগুন গছ দেখিছে নহয়, এইবোৰ চব চেগুন চাওক। এইয়া গছজোপা চাওক। আৰু এইখন বাৰী ৰোপণ কৰা কিমান বছৰ হ'ল বাৰু? এইখন বাৰী যেতিয়া মামাই প্ৰথম লগাইছিলে, মই মেট্ৰিক দিছিলোঁ আপোনাৰ 2000 চনত। অঁ মই যেতিয়া ক্লাছ 8ত থাকোঁতে অঁ মই ৰোৱা আছিলে, অঁ 2000 চনত মেট্ৰিকত ক্লাছ 8ত কিমান হ'ব হিচাপটো কৰিবলৈ হৈ যায়। অঁ ক্লাছ 8ত 2000 ৰোপণ কৰা না? তাৰ আগতে 1996তে ৰোৱা গছ, আৰু এতিয়া হৈ গ'ল 2025। আপোনালোকে হিচাপ কৰক, ডেটটো ওলাই যাব কিমান বছৰ হ'ল চাওক। আৰু গছবোৰ চাওক কিমান ধুনীয়া ধুনীয়া। এতিয়া এজোপা গছৰ মূল্য 50,000 কমত নাই। যোনবিলাক নেকি চেগুন হয়, চেগুন গছ চাওক, এইবোৰ চব চেগুন দেখিছে নহয়, চব চেগুন চাওক, কিমান ওখ প্ৰকাণ্ড। সেইপিনে আৰু আছেগৈ চাওক, আৰু দেখাই নাই। আৰু আমি আৰু ভিতৰলৈ নাযাওঁগৈ, আৰু সেইপিনে বহুত আছে, আপোনালোকক দেখুৱালে আপোনালোকে গম পালেই চাগে এতিয়া। আৰু গছ গছনিবোৰ চাওক, এইপিনে চাওক। বাঁহ গছ যে আছে যে ইয়াত যে এভাগত যে বাঁহ গছ আছে, বাঁহ মানে কোনে নিয়ে তেওঁ নিজে গম নাপাব, মানে ইমান বাঁহ মানে চোৰে বাঁহ চুৰ কৰি লৈ যায় ইয়াৰ পৰা, গমেই নাপায়, মানে ইমান হিচাপে নাই, মানে কিমান বাঁহ আছে চাওক। ইমান বাঁহ যে মানে লেখতে ল'ব নোৱাৰি, ইপিনে বাঁহে বাঁহ। আৰু বাঁহ মানে চোৰে লৈ গৈ পিনি ধুনীয়াকৈ ঘৰ চৰ বনাই সাজি আছেগৈ, আৰু তেওঁ মানে লৈ যায় যে গমেই নাপায়। মানে এতিয়া মোৰ লগত আহিছে, দেখিছে বাঁহ নাই, মানে অলপ কটাত দেখে আৰু মানে লৈ যায় চোৰে। এতিয়া আহি পেলাই চাইছোঁ গোটেই বাঁহ কাটি এদাই, কিন্তু মই আজিলৈকে বাঁহত ঠাই এডালো কাটি পোৱা নাই, চব চোৰে নিলে, চব চোৰে লৈ যায়, মানে গমেই নাপায়। মানে ইমান বাঁহ আছে, মানে হিচাপত মানে থাকি যায়গৈ, মানে কিমান বাঁহ চাওক। এতিয়া এইবিলাক গছ চাওক, ইমান ডাঙৰ ডাঙৰ গছ দেখিছে নহয়। আৰু এটা কথা কমেণ্ট দিব পাৰিম, অঁ এই চেগুন যে গছ আছে, ৰঘু চেগুন গমাৰি পৰা দি আছে, এবাৰ ধুমুহা আহিছিলে, ধুমুহা সময়ত গছ 10-15 মান গিৰি গ'ল। মই তাকো চাবলৈ নাহিলোঁ, তাকো কৰ্টৰ লগত কাটি চুৰ কৰি চোৰে লৈ গুচি গ'ল। মোৰ ইমান লাভ হৈছে, মোৰ গছ দেখিছেনে, গছো লৈ গৈছে মানে চোৰে, মানে হিচাপত নাই যে আচলতে কিমান গছ ৰুলে তেতিয়া। এইবিলাক মানে আমাৰ যেতিয়া মামা জীয়াই আছিলে, মামা জীয়াই থাকোঁতে মামাৰ দিনতে এইবিলাক ৰুই গৈছিলে, মানে এইবিলাক সম্পত্তি বুলি মামাই ৰুইছিলে। আৰু হয়, আজি মানে এইটো এটা কোটি টকা সম্পত্তিৰ বাৰী, এখন কোটি টকা সম্পত্তিৰ বাৰী। আৰু মোৰ ভাইটি ভাগৰ এতিয়া 2জনী ছোৱালীৰ কাৰণে চিন্তাই নাই, মানে জীৱনত মানে সিহঁতি মানে একো কৰিব নালাগে, এই পইচাই দি সিহঁতি গোটেই জীৱনটো চলিব পাৰিব। কোটি টকা ইয়াত আছে। মানে আপোনালোকে চিন্তা কৰক, এজোপা গছৰ মূল্য কিমান হ'ব পাৰে, আৰু এজোপা গছ থাকিলে মানুহৰ কিমান ভাল হ'ব পাৰে জীৱনটো। চাওক এই বাৰীখন দেখিলে আপোনালোকে গম পাব। চাওক এইখন বাৰী চাওক, মই ওপৰতে দেখাইছোঁ, গোটেই চেগুনৰ পাত দেখিছে নহয়, গোটেই চাৰিওফালে চাওক চেগুন গছ। আৰু এখন বাৰী প্ৰথমতে দেখুৱাইছিলোঁ ন আপোনালোকৰ তাত, সেইখনলৈ যাওঁ বলক, আকৌ তাতো দেখুৱামগৈ, আকৌ প্ৰকাণ্ড গছ বলক। বন্ধুসকল, আমাৰ এই বাৰীখন দেখিলে নহয়, আমাৰ মামাহঁতৰ বাৰীখন যে, যিটো ভাইটিয়ে এতিয়া সেয়া কাম কৰিয়ে আছে, সি লাগিয়ে থাকে বাৰীখনৰ লগত একেৰাহে। আৰু আপোনালোকক আজি এয়াই দেখুৱাম বুলি আহিছিলোঁ, এই বাৰীখনৰ বিষয়লৈ দেখুৱাম বুলি আহিছিলোঁ। চেগুন গছ ইয়াত আছে, ইয়াত আমাৰি আছে, গমাৰি আছে, শিলিখা আছে, ঔটেঙা আছে, বহুত বিভিন্ন ডাঙৰ প্ৰকাণ্ড গছ আছে।
আৰু এই গছৰ মূল্য কিমান আপোনালোকক ক'লোৱে, আপোনালোকে গম পালেই। আৰু বন্ধুসকল, এই মোৰ ভাগৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে এবাৰ জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।